চাওক আপোনালোকে সেইখন চৰকাৰ অসম চৰকাৰখন হৈছে খিলঞ্জীয়া বিৰোধী চৰকাৰ, জনজাতি বিৰোধী চৰকাৰ। এইখন চৰকাৰে গাড়ী দখল কৰাৰ আগত জনজাতিসকলৰ বিভিন্ন দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰাৰ এটা প্ৰতিশ্ৰুতি দিছিলে। কিন্তু তেখেতসকলে গাড়ী দখল কৰাৰ পিছত জনজাতিসকলৰ ওপৰত যি ধৰণৰ অন্যায় কৰিছে, জনজাতি বিৰোধী সিদ্ধান্তবিলাক যি ধৰণে তেওঁলোকে গ্ৰহণ কৰিছে, ইয়াক আমি জনজাতি ছাত্ৰ সন্থাই পোনপ্ৰথমে ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। ইয়াক কোনো কাৰণতে আমি গ্ৰহ্য কৰা নহ'ব। জনজাতি ছাত্ৰ সন্থাই ইয়াত এটা কথা ক'ব বিচাৰিছোঁ, তেখেতসকলে যে যি ধৰণে জনজাতিসকলৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক যি ধৰণে তেখেতসকলে উঠাই দিব বিচাৰিছে ষড়যন্ত্ৰ কৰি, সেইটো আমি জনজাতি ছাত্ৰ সন্থাই কোনো কাৰণতে বহি থকা নহ'ব। আমাৰ জনজাতি ছাত্ৰ সন্থাৰ এটা গাত এক বিন্দু তেজ থকালৈকে কিন্তু ইয়াৰ বিৰুদ্ধে আমি যুঁজি যাম। স্পষ্ট কথা, অসমত এটা লাজৰ কথা যে জনজাতিসকলৰ এটা অসম চৰকাৰত সংগ্ৰামী নেতা, যিধৰণে আমি এটা সময়ত সংগ্ৰামী নেতা বুলি কৈছিলোঁ, ডক্টৰ ৰণোজ পেগু, প্ৰমোদ বড়ো বা অন্যান্য যিসকল আমাৰ সংগ্ৰামী নেতা আজিৰ তাৰিখত হিউজি ব্ৰহ্ম হওক, তেখেতসকলে আজি নিমাত আজি তেখেতসকলৰ দিনতে আজি জনজাতিসকলৰ অস্তিত্ব সংকটত ভুগিছে। কিন্তু সেই জনজাতিসকলৰ নেতাসকলে আজি তেখেতসকলে শুই আছে বিজেপিত গৈ, তেখেতসকলে বিজেপিৰ এটা গভীৰ এটা নিন্দাত তেওঁলোকে নিমগ্ন হৈ আছে। গতিকে তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছোঁ, যদি অনাগত দিনত যদি তেখেতসকলে সেই যি ধৰণে তেওঁলোকে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে যোৱা 4 তাৰিখে, সেই সিদ্ধান্ত যদি বাতিল নকৰে, কিন্তু ইয়াৰ পৰিস্থিতি অসমত ভয়ংকৰ স্পষ্ট কথা। আৰু এটা কথাই ক'ব বিচাৰিছোঁ যে তেওঁলোকক আমি এতিয়াও তেখেতসকলৰ ওপৰত আমাৰ বিশ্বাস আছে যে তেখেতসকলে সেই কাৰ্য অতি সোনকালে বাতিল কৰিব। আৰু যদিহে বাতিল নকৰে, তেখেতসকলৰ নিচিনা মন্ত্ৰী বিধায়কক আমি আমাৰ জনজাতি অধ্যুষিত অঞ্চলসমূহত প্ৰৱেশ নিষেধ কৰা হ'ব, স্পষ্ট কথা। আৰু এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ যে BTRত যি 16টা ডিপাৰ্টমেণ্টক যি দিছিল হস্তান্তৰ কৰিছে, সেইটো অতি সোনকালে বাতিল কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী BTR চিফ প্ৰমোদ বড়ো তেখেতসকলক মই আহ্বান জনাইছোঁ। কিন্তু ইয়াত তেখেতসকলে এটা কাম কৰিছে যে জনজাতিসকলৰ বিৰুদ্ধে যি সিদ্ধান্তবিলাক লৈছে, তেখেতসকলে কিন্তু আজিৰ তাৰিখত গভীৰ নিন্দাত নিমগ্ন হৈ আছে। আপোনালোকে জানে নিশ্চয়, তেখেতসকলে আজিৰ তাৰিখত সেইদিনাখন 4 তাৰিখে যোনদিনাখন তেখেতসকলে সেই সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিসমূহ কিনা বেচাৰ ক্ষেত্ৰত যিটো দিছিলে এটা ক্ষমতা হস্তান্তৰ কৰিছিলে, তেতিয়া তেখেতসকলে সেই সিদ্ধান্তৰ সময়ত উপস্থিত আছিলে। কিন্তু তেখেতসকল এটা নিমাতী কইনাৰ ভূমিকা বহন কৰি আছিলে। তেখেতসকলে কেতিয়াও বিৰোধিতা কৰা নাছিলে যে সেই সিদ্ধান্ত যদি কাৰ্যকৰীকৰণ কৰা হয় অসমত, তেতিয়াহ'লে জনজাতিসকলৰ এটা অস্তিত্ব সংকটত ভুগিব, এইটো স্পষ্ট কথা। গতিকে এতিয়াও আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, BTR চিফ প্ৰমোদ বড়ো, আমাৰ WPT মিনিষ্টাৰ ৰণোজ পেগু তেখেতসকলক আহ্বান জনাইছোঁ, অতি সোনকালে সেই সিদ্ধান্ত বাতিল কৰিব লাগে। অন্যথা কিন্তু জনজাতি ছাত্ৰ সন্থাই কিন্তু এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব, এইটো স্পষ্ট কৰা। ধন্যবাদ। নহয়, আমি তেখেতসকলক চৰকাৰখনক মেমৰেণ্ডাম দিয়া আমাৰ সীমা সংখ্যা নাই। তেখেতসকলে তেখেতসকলে মন্ত্ৰী নোহোৱাৰ আগৰ পৰাই যেতিয়া বিজেপি চৰকাৰ অসমত হৈ আছিলে, তেতিয়াৰ পৰাই আমি তেখেতসকলক আমি মেমৰেণ্ডাম দিছোঁ, আহ্বান জনাইছোঁ। কিন্তু তেখেতসকলে আমাক আশ্বাস দিছিলে যে জনজাতিসকলৰ বিভিন্ন সমস্যা, স্কলাৰশ্বিপৰ পৰা আদি কৰি বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক, বেকলগ পষ্ট, অন্যান্য সমস্যাবিলাক তেওঁলোকে সমাধান কৰা এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে। কিন্তু তেখেতসকলে যেতিয়া গাড়ী দখল কৰিলে, গাড়ী দখল কৰাৰ পিছত এই প্ৰতিশ্ৰুতি তেওঁলোকে পাহৰি গ'ল, বৰঞ্চ জনজাতিসকলৰ সমস্যাসমূহ বৃদ্ধি কৰি দিছে, বেমাৰ বঢ়াই গৈ আছে। তেখেতসকলে কেতিয়া সমাধান কৰা তেখেতসকলে এটা বিকল্প ব্যৱস্থা লোৱা নাই। গতিকে আমি এতিয়াও তেখেতসকলৰ ওপৰত আস্থা আছে, যিহেতু তেখেতসকলে দীৰ্ঘদিন ধৰি জনজাতি সমাজৰ কাৰণে, বড়ো জাতিটোৰ কাৰণে, মিচিং জাতিটোৰ কাৰণে বা বিভিন্ন জনজাতীয় সমাজৰ কাৰণে সংগ্ৰাম কৰি গৈছে দীৰ্ঘদিন ধৰি। গতিকে তেখেতসকলৰ ওপৰত আমাৰ এতিয়াও আস্থা আছে। গতিকে তেখেতসকলক এতিয়াও আমি আহ্বান জনাইছোঁ যে অতি সোনকালে সেই যিটো চৰকাৰখনে জনজাতি বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে, বাতিল কৰিব লাগিব। সেইটোতো এইটোতো ওলাই আছে, দেশে ওলাই আছে। জনজাতিসকলক লৈ চৰকাৰখনে এটা ষড়যন্ত্ৰ ৰচি আছে। যিহেতু জনজাতিসকল, অসমখন হৈছে জনজাতিসকলৰ হয়, অসমৰ মূল খিলঞ্জীয়া জনজাতিসকল হয়। সেই জনজাতিসকলক তেওঁলোকে নিষেধ কৰা এটা পৰিকল্পনা ৰচনা কৰিছে, আৰু এই জনজাতিসকলক নিষেধ কৰাৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে আমাৰ জনজাতীয় নেতাসকলক। গতিকে আমাৰ নেতাসকলক ব্যৱহাৰ কৰি তেওঁলোকে জনজাতিসকলক নিষেধ কৰা এটা পৰিকল্পনা তেওঁলোকে ৰচনা কৰিছে। আমি অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে এটা গণতান্ত্ৰিকভাৱে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব। আৰু আমি জনজাতিসকল শান্তিপ্ৰিয় মানুহ, আমি সদায় গণতান্ত্ৰিক এখন দেশত বসবাস কৰা মানুহ, আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ। কিন্তু জনজাতিসকলৰ ওপৰত যদি এনেধৰণে অন্যায় কৰি থাকে বা অত্যাচাৰ যদি চলি থাকে, তেতিয়াহ'লে আমি কিন্তু জনজাতি ছাত্ৰ সন্থাই হাৰাবতি বহি নাথাকে, স্পষ্ট কথা। আমি অসমৰ সিমূৰৰ পৰা সিমূৰলৈকে জনজাতি ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিকভাৱে এটা প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব।